এয়া চাওক আমাৰ চাহৰ এতিয়া ব্ৰেকফাষ্ট পাৰ্টি এতিয়া কৰিবলৈ লৈছোঁ। এফালে ডিম বুট, এফালে বুট দাইল, এফালে পুৰি, এফালে ব্ৰেড, এফালে মিঠাই আৰু এইফালে মই সকলোকে হেপী নিউ ইয়েৰ। মোক নেদেখাবি এনেকে কৰ প্ৰথম এনেকে ওচৰৰ পৰা কৰি পিনি হেৰি কৰ না দে মই কৰোঁ দে। এয়া চাওক আমাৰ চাহৰ এতিয়া ব্ৰেকফাষ্ট পাৰ্টি এতিয়া কৰিবলৈ লৈছোঁ। এফালে ডিম বুট, এফালে বুট দাইল, এফালে পুৰি, এফালে ব্ৰেড, এফালে মিঠাই আৰু এইফালে মই সকলোকে হেপী নিউ ইয়েৰ। মোক নেদেখাবি এনেকে কৰ প্ৰথম এনেকে ওচৰৰ পৰা কৰি পিনি হেৰি কৰ না দে মই কৰোঁ দে। তাৰপিছত সেই প্লেটত সজাই পেলাই এখন এখনকে গোটেইখিনি হেৰি কৰি পেলাই এইফালে মা হাই কওক। ধুনীয়া লাগিছে। এয়া খাব লৈছে দেই। হেপী নিউ ইয়েৰ। খাবলৈ লৈছোঁ প্ৰথমে বেগ মজা লাগিছে। চাহ লাল চাহ ৰুটি এখন খাই দেখা আকৌ ৰুটি এখন আৰু এয়া পুৰি বনাইছিলোঁ। এয়া পুৰি আৰু চনা দাইল। মোলৈ চামুচ নানিলি মজা। মৰ্ণিং, কি খবৰ সকলোকে? নতুন বছৰৰ শুভেচ্ছা থাকিল দেই আমাৰ পৰিয়ালৰ বৰ্গৰ পৰা। আজি ঘৰৰ ফেমিলিৰ লগতে পাৰ্টি কৰিম আৰু ঘৰতে। এই আমাৰ বাৰীখনৰ ওচৰতে আৰু খাবলৈ লৈছোঁ, দেখুৱাই আছোঁ বাৰু। সেইখিনি গোটাই লৈছোঁ আৰু কি কি বনাম, কি কি কৰিম সকলোখিনি দেখুৱাই থাকিম। সেনেকৈ কৰি অকণমান হেৰি কৰি লৈছোঁ আৰু মানে বাৰীৰ পিছফালে এই আমাৰ শাক পাচলি লাগি আছে। সেয়া এই কুকুৰা থকাৰ কাৰণে এনেকৈ হেৰি কৰি দিছে। এইফালে কুকুৰা চাওক, এইফালে পিঁয়াজ গছ, এইবাৰ পিঁয়াজ বাৰু ইমান নাই হোৱা। এইফালে আলু, এইফালে শাকবোৰ লগাই থৈছে এনেকৈ। সেইফালে শাক আছে, এইফালে আছে আমাৰ চব্জিখিনি। এইফালে মটৰ, এইফালে ৰঙালাও ভণ্টি কাটিবলৈ লৈছে, ভণ্টি বহি আছে। আৰু এইফালে চব্জি কি কি কাটো অকণ দেখুৱাই থাকিম আৰু। ৰঙালাও কাটি আছোঁ, এফালৰ পৰা চব্জিখিনি কাটি লওঁ, বাকলি চাকলি গুচাই আৰু বনোৱাখিনি দেখুৱাই থাকিম। প্ৰথমে কাটি লওঁ, চাই থাকক দেই ভিডিঅ'টো। এইখিনি মানে বাকলি চাকলি গুচাই ধুই মেলি ল'লোঁ। এইখিনি এতিয়া কাটিম আৰু এইফালে চব ছাইডতে থৈ দিয়া আছে আৰু এতিয়া এইবোৰ গোটাই ল'লোঁ আৰু সকলোখিনি এতিয়া বনাবলৈ ল'ম আৰু। প্ৰথমে মই চব্জিখিনি কাটি লওঁ। এইফালে মই চব্জিখিনি কাটি এইফালে চব্জি পাতি দিলোঁ। মানে গান বাজি থকাৰ কাৰণে মই ভইচটো নিজে আকৌ দিবলগীয়া হ'ল আৰু ফুল এনজয় কৰিলোঁ। আৰু এনেকৈ ঘৰৰ ফেমিলিৰ লগত পাৰ্টি কৰি বহুত ভালো লাগে। আৰু কোনে কোনে পাৰ্টি কৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইফালে মই এতিয়া পিঁয়াজ নহৰু জলকীয়া তেনেকৈ এটা পেষ্ট কৰি লৈছিলোঁ। তাৰ অলপমান দি দিছোঁ, লগত এচামুচ হালধি, লগত দি দিছোঁ মই নিমখ। আৰু ইয়াত মই বিশেষ মা মছলা ব্যৱহাৰ নকৰোঁ বাৰু, অকণমান চব্জি মছলাহে ইয়াত এড কৰিছোঁ। আৰু এইখিনি হৈ যোৱাৰ পিছত মই ইয়াত চব্জিখিনি দি দিম। আৰু এইফালে মছলাখিনি ভাজি হৈ গ'লত মই ইয়াত দি দিছোঁ এতিয়া মিক্স মানে ভাজিখিনি। ইয়াত মই সকলোখিনি চব্জি কাটি ল'লোঁ আৰু খাবলৈ বহুতো টেষ্টি হৈছিলে। চব্জি ৰেডি হ'লে আৰু দেখুৱাবলৈ পাহৰিলোঁ, মানে সকলোখিনি বস্তু যোগাৰ কৰি আছোঁ যে। এইফালে চব্জি মিক্স চব্জিটো হৈ গৈছে, ফাইনেলি ৰেডি। এতিয়া বাৰী জলকীয়া ছিঙিছোঁ, চাওকচোন আপোনালোকে নিজৰ হাতেৰে কৰা খেতি, এইবোৰ কোনো সাৰ জাবৰ নিদিয়াকৈ। তাৰপিছত বাৰীয়ে এতিয়া টেঙাও ছিঙিব। আজি মানে ভোজত সেই টেঙাও সোৱাদ ল'ম। এয়া আমাৰ দেউতাই ল'ব চব সকলো। এয়া লিচু গছ, এয়া গোল নেমু এতিয়া মানে পকি খতম হৈ গ'ল। এইটো আমাৰ ফিচাৰী। এইফালে দেউতাই টেঙা আনিবলৈ গৈ আছে। দেখিছে শাকুটি কি ধুনীয়া বনাই লৈছে। এই পাতি দিছে দেই, এইটো হ'ল ইয়াত ওখ চাউল ইয়াত লগতে দিয়েই দিছে আৰু ইয়াত ঢাকন দি দিছোঁ। এইফালে আমাৰ অলপ চলপ হ'ব লাগিব। এয়া আলু কাটি থোৱা আছে, মাংস দিম। এইফালে চালাডৰ কাৰণে এইবোৰ বস্তু থৈ দিছোঁ। আৰু এইফালে আমাৰ মাও এইফালে ৰখি আছে আৰু বনাই আছোঁ আৰু আমি গোটেইখিনি। আৰু এইফালে বাৰীখনো ওচৰতে আছে। এইফালে চব বহি আছোঁ আমি গোটেইখিনি আৰু।
পিঁয়াজৰ পেষ্ট এটা কৰি থৈছোঁ, এইখিনি এতিয়া মই ইয়াত দি দিম মানে মাংস বনাম। এয়া মাংসৰ কাৰণে এইবোৰ দি দিছোঁ মছলা, এয়া দেখিছে নাই মছলা দি দিছোঁ। এইয়া ইয়াত সকলো মছলা ইয়াত এড কৰি দিছোঁ দেই, আৰু মাংস মানে ফ্ৰাই কৰি থোৱা আছে, সেইকাৰণে ইয়াত মই বিশেষ মা মছলা ব্যৱহাৰ কৰা নাই আৰু, কাৰণ মাংসটো ড্ৰাই ফ্ৰাই কৰিম। এইয়া আমাৰ মাংস এয়া চাওক মই ফ্ৰাই কৰি ৰাখি থৈছিলোঁ একবাৰ দেৰি, আৰু এয়া দি দিছোঁ। ড্ৰাই ফ্ৰাই খাম মানে ফ্ৰিজত থৈ দিয়া যেন, এৱা নাই মই এতিয়া এৱাই লওঁ। আৰু ইয়াত মই মানে এতিয়া চব মোৰ সেই মাংসখিনি অলৰেডি ফ্ৰাই কৰি থৈ দিয়া আছিলে আৰু বাহিৰত খাম বুলি কালিয়ে মই ফ্ৰাই কৰি থৈছোঁ। আৰু ইয়াত এতিয়া মই বিলাহী, পিঁয়াজ, আলু আৰু মটৰ এনেকৈ দি দিছোঁ। সেইখিনি এনেকৈ ড্ৰাই ফ্ৰাই নিচিনাই হ'ব মানে মাংসটো। ড্ৰাই ফ্ৰাই কোনে কোনে খাই ভাল পায় ক'ব, মানে আমাৰ বহুত পিয়ৰ। আৰু ইয়াত ঢাকন দি দিছোঁ। ব্ৰইলাৰ মাংস মানে খাই বেয়া পাওঁ, হ'লেও এনেকৈ খাই ভাল পাওঁ, মানে কেতিয়াবা কেতিয়াবা কাচিত খাওঁ। এইটো মোৰ পিয়ৰ মাংস দেই। এইফালে মোৰ মাংসখিনি হৈ গ'লগৈ আৰু ইয়াত মই কোনো পানী ব্যৱহাৰ কৰা নাই, আৰু খাবলৈ বহুতো টেষ্টি হৈছে। টেঙা চিঙি টেঙা দুটা আনিলে, এতিয়া আমাৰ টেঙা দুটাই হৈ যাব। সময় নাই, চিঙিবলৈ সময় নাই বৰ্তমান খেতিত লাগোতে। এইয়া টেঙা লৈছে, এয়া উলিয়াই দিছা ছোৱালী হাতত ল। মই আৰু বায়ে ভাবি আছোঁ আলু খান্দিম বুলি, কিন্তু দেউতাই দিয়ে নে নিদিয়ে নাজানো। এতিয়া দিবনে আমাক খান্দিবলৈ? অঁ এয়া দেউতাই ইমান ধুনীয়াকৈ কৰিছে দেখিছে, এইটো মানে ফ্ৰণ্ট কেমেৰাৰ মাজত। তাৰপিছত আমাৰ কি কি দেখুৱাই থাকিব পাৰোঁ। আৰু এইফালে কচু খান্দি আছোঁ হেৰিয়ত দিবলৈ, আমাৰ আইটেম হৈ আছে। হৈ যাব আকৌ খোল এইফালে চাওক মোক কোৱা দেখুৱাই আছে। এইফালে মই সোমাই গৈছোঁ, আমাৰ গাড়ীখনলৈ চাকি এখন দেখুৱাই লৈছোঁ। আমি পিকনিক খাইছোঁ যদিও পিকনিকত হেৰি এডোখৰত পিকনিক বনাই আছোঁ চাওক সেইফালে। আৰু ইয়াত এতিয়া শাক বুটলিব লৈছোঁ। এইফালে কিমান ধুনীয়া আমাৰ এটা পৰিৱেশ, গাঁৱৰ পৰিৱেশত থাকিলে এনেকুৱা হয়। আৰু এইখিনি আমাৰ শাক, আৰু এই শাক চাওক, এইখিনি হৈছে ঘেৰুৱা, মানে মূলা শাকখিনি ঘেৰুৱা শাক হৈ আছে। এতিয়া মূলা শাকৰ লগত এতিয়া মাছৰ আঞ্জা, আৰু এইয়া চাওক শাক বুটলিছোঁ দেই। এইখন বাৰীখন চাওক কিমান ধুনীয়াকৈ হৈ আছে, আৰু ঘৰৰ ফ্ৰেছ শাকৰ লগত এতিয়া মাছৰ তৰকাৰী, ঘৰৰ কচুৰ লগত ঔটেঙা সৈতে দাইল। বাহ, আমাৰ পিকনিক পোৱা মজা দেই। খাই যদি আহিছে কোনোবা। ভাত হৈ গ'ল, এইফালে আকৌ পানী পাতি দিছে, আকৌ চব্জি বনাব এতিয়া আকৌ চব্জি বনাব। এইয়া চালাড কুটি আছোঁ মই, আৰু এইফালে মই কেৰাহীখন পাতি দিছোঁ। এইফালে বনাম এতিয়া মই মাছৰ চব্জিখিনি, এইফালে ভণ্টিও চালাড কাটি আছে। মানে আমি গোটেইখিনি যোগাৰ কৰি লৈছোঁ, লগতে শাকখিনিও কুটি ল'লোঁ। এইফালে মই সকলোখিনি ৰেডি কৰিয়ে ল'লোঁ আৰু মানে পথাৰত নাই খোৱা, ঘৰৰ পিছফালে খাইছোঁ। এনেকৈ কৰি খায়ো ভাল লাগে ফেমিলিৰ লগত, আৰু বাৰী শাক সকলোখিনি দেখুৱাই থাকিম। মাংস বনাই আছোঁ দেই, ৰাইজ অকল। আৰু মোৰ মাংসখিনি ৰেডি হৈ গ'ল চাওক, কিমান ধুনীয়া উঠিছে কালাৰটো। ঠিক আছে, পুৰা ড্ৰাই ফ্ৰাই কৰিছোঁ, একদম হেৰি কৰা নাই, পানীখিনি দিয়া নাই। আৰু ফাইনেলি মাংস হৈ গ'ল। এতিয়া বনাম এতিয়া মই মাছৰ লগত ঘেৰুৱা শাকৰ হেৰি দেখুৱাই চাই থাকিব। দি দিছোঁ দেই। এতিয়া বনাম মাছৰ লগত ঘেৰুৱা শাক ঘৰৰে, আৰু এইফালে দিয়া হৈছে পিঁয়াজ অকণমান দি দিছে, বেছি একো নিদিওঁ মানে মা মছলা, কাৰণ মাছৰ হেৰিয়ত মা মছলাবিলাক খাবলৈ বেয়া লাগে। এইখিনি বাৰীয়ে শাক, এই মাছৰ লগত বনাম আৰু ঘৰৰ ঘেৰুৱা শাক। এতিয়া এইখিনি মই ধুনীয়াকৈ ধুই মেলি আনিছোঁ, এইখিনি কাটি ল'ম। মই কাটি লৈছোঁ, আৰু ঘৰতে এতিয়া গোটা ফেমিলি আমি খাইছোঁ, আমাৰ ঘৰৰ ফেমিলিটোৱে। ঘৰৰ ফেমিলিৰ লগতো খাব লাগে, কেতিয়াবা ফুল এনেকৈ এনজয় কৰিবচোন মা দেউতাহঁতৰ লগত, কিমান ফূৰ্তি পায়। আৰু এইফালে মই শাক কুটি আছোঁ। আমাৰ হ'লেগৈ অলৰেডি, খানা চব ৰেডি হৈ গ'ল। আৰু কি কি আয়োজন কৰিছিলোঁ সকলোখিনি অকণমান দেখুৱাম আপোনালোকক, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। দি দিছোঁ
মাছখিনি দি লওঁ তাৰপিছত দেখাম। আৰু ইয়াত দি দিছোঁ এতিয়া নিমখ, হালধি, হিলাই দিয়া ঢাকন দি দিম। তাৰপিছত ইয়াত মাছটো দি দিম। মাছ ফ্ৰাই কৰি থোৱা আছে বাৰু, মানে মাছ আছিলে খালোঁ আৰু সেইকাৰণে এয়া আছেগৈ। এতিয়া মাছো দি দিওঁ ইয়াত, দি দিছোঁ। মাছ দি দিছোঁ আৰু এইখিনি এনেকৈ থাকিব। এইখিনি এতিয়া সিজিব দিম। এই চাওকচোন, বন শাকৰ লগত মাছ আৰু ঘৰৰে শাক, সোৱাদে বেলেগ ওলাব। আৰু মাছৰ তৰকাৰীখন হৈ গ'ল। আৰু এতিয়া দেউতাই হেৰি কৰি আছে আৰু মানে আমি গোটেইখিনি আৰু মিলি খাইছোঁ যে সেইকাৰণে দেউতাই ৰেডি কৰি আছে এতিয়া। আৰু আজি আছিলে আমাৰ পিকনিকৰ দিনা। এইফালে আছিলে আমাৰ ভাত, চিকেন আছে, এইফালে লগাইছে মটৰ পনীৰ, মচুৰডাল কচুৰ লগত আছে ঘৰৰ পুৰা ফ্ৰেছ লাই শাক আৰু মূলা শাকৰ লগত মাছ, এইফালে চালাড, এইফালে মিক্স এটা ভাজি। আৰু এইখিনি আছিলে আমাৰ আজি খানা। আমাৰ খানা দেখিছে নহয়, দেউতা খাবনে? আৰু আমি গোটেইখিনি এতিয়া হেৰি কৰিবলৈ লৈছোঁ, খাবলৈ লৈছোঁ এতিয়া দেই। এয়া বাঢ়ি মেলি গোটেইখিনি আমাৰ ফেমিলিয়ে এতিয়া হেৰি কৰি লওক। চলি আছে দেই খোৱাত, কিমান এনেকৈ আমি খাইছোঁ গোটেইখিনি মিলি পেলাই। এইটো এটা স্মৃতিয়ে বেলেগ আৰু ঘৰৰ। আজি মানে চব আমি সুখ দুখ যিমান আছিলে চব হাঁহি ফূৰ্তি কৰি উঠুৱাই দিলোঁ। আজিৰ পৰা পুৱা ফূৰ্তি মানে আৰু এনজয়। আমাৰ ঘৰত মানে আমি কেতিয়া পুৱা 5টা মানুহ পুৱা কাজিয়া কৰি থাকোঁ। দেউতাই সাহন চাওক সেইকাৰণে দেই। দেউতাই অকণমান খাই পেলাই দেখুৱাওক আৰু কি হৈছে, ইমান কষ্ট কৰি বনোৱা স্পেচিয়েল মুখত নোলোৱাকৈ দেখিছে না কিমান সৰ্বজান হয় আমাৰ দেউতা। সেইফালে ঔটেঙা চেপি আছে দেখিছে। আপোনালোকৰ দেউতা এনেকুৱা হয়নে? মোৰ দেউতা আকৌ এনেকুৱা হয়, মানে মুখত ভাত নল'লেও ক'ব পাৰে যেন সোৱাদ হৈছে বুলি। চাওক সাহন চাওক, বেয়া হ'লেও এতিয়া মোৰ অকণমান তাৰিফ কৰিব, সেইকাৰণে মই বৰ গৌৰৱ বোধ কৰোঁ। পিছে ক'ব বেটাই এইয়া দেখিলে একে লৈছে এতিয়া। সেয়া চব্জি ল'ব, অকণমান কৰি দিয়ক এতিয়া। এতিয়া টেষ্ট বুলি কৈছে আৰু দেই ফাইনেলি। এতিয়া ৰাখিছোঁ মই খাওঁ। মোৰ এইখিনি চাওক এনেকুৱা হৈছেগৈ মোৰ থালিখন। আৰু আমি ফুচিকো খাবলৈ দিছোঁ। এয়া মাও খাই আছে, দেখুৱাবলৈ নহ'লে বাৰু। দেউতাই চবতকৈ বেছি ভাল পালে মিক্স চব্জিটো। এয়া খাব। এয়া পনীৰ আছেগৈ বাৰু। সেইফালে জলকীয়া চাওক, ঘৰৰে জলকীয়া থৈ দিছোঁ। আৰু এইফালে চাওক মই গোটেই খাই ল'লোঁ। আৰু ভাত এইকণ আছেগৈ। আৰু এইফালে মা খায়ে আছে। আৰু আমাৰ লাজি চেমুটো আমি এনেকৈ ঘৰৰ ফেমিলিৰ লগত এনজয় কৰিলোঁ। গোটেই বছৰটো এনেকৈয়ে যোৱা 5 জানুৱাৰী বুলি ক'লা।